সদায় সদায় এনেকৈ বজাৰলৈ যাব নালাগে নহয় বোপা স্কুলো যোৱা নাই তই পঢ়া শুনা কি হ'ব তোৰ এনেকৈ থাকিলে কচোন তই ঘৰৰ ইমান চিন্তা কৰিব নালাগে যা তই অকণ পঢ়াত মনোযোগ দিয় বোপা কিন্তু মা মই পঢ়া শুনা কৰিলে আৰু ভাইটিক কেনেকৈ পঢ়াবা কচোন তুমি ইমান কষ্ট কৰি দুইটাকে পঢ়াব নোৱাৰিবা নহয় মা মই নপঢ়োঁ দিয়া ভাইটিয়ে পঢ়ক ভাল কৰি মই আৰু মেট্ৰিকটো পাছ কৰাৰ পিছত মই নপঢ়োঁ আৰু মা সিয়ে পঢ়ক তাকে পঢ়োৱা ভালকৈ সি পঢ়ি শুনি ভাল মানুহ হওক মই আৰু নপঢ়োঁ আৰু তুমি অকলে বজাৰত যাব পাৰিবা জানো মা মই বাৰু ভাইটিৰ কাৰণে ঘৰত যামগৈ তুমি কেনেকৈ অকলে যাবানো বোপা তই মোৰ কথা ইমান চিন্তা কৰ ঘৰখনৰ কথা তই ইমান চিন্তা কৰ কি কৰিম দেউতাৰ ঢুকাৰ পৰা তহঁতে বহুত কষ্ট পাইছ ন হ'ব পা তই পঢ় যিয়ে নহওক মই কষ্ট কৰি দুইটাকে পঢ়াম দে তই চিন্তা নকৰিবি মই চলাম তহঁতক তই এতিয়া ইমান সৰুতে ইমান ঘৰৰ দায়িত্ব ল'ব নালাগে নহয় ইমান চিন্তা কৰিব নালাগে তই যা তই ঘৰলৈ যা অকণ পঢ়াত মনোযোগ দে আৰু ভাইটি আহিলে ভাতকেইটা উলিয়াই দিবি যা মই এইখিনি বেছি থৈ পেলাই সোনকালে আহিম বজাৰৰ পৰা যা কিন্তু মা তুমি ইমান দূৰ এইখিনি অকলে নিব পাৰিবা জানো হেই পাৰিম দে এইখিনিনো কি ডাঙৰ কথা ইয়াতকৈ কিমান ডাঙৰকৈ বস্তু লৈ গ'লোঁ বজাৰলৈ এতিয়া শাককেইডালহে আৰু হ'ব দে পাৰিম যা এইকেইটা বস্তু বেচোঁতে বেছি টাইমো নালাগে আৰু দাঙি নিবও পাৰিম তই যা ঘৰত যা ভাইটিৰ ওচৰত যা তই এইবাৰ চিন্তা কৰি নাথাকিবি যা মই সোনকালে বজাৰৰ পৰা গুচি আহিম তই যা হ'ব তেন্তে মা তুমি যোৱা সোনকালে আহিবা আৰু লাহে লাহে যাবা মই তেন্তে ভাইটিৰ ওচৰলৈকে যাওঁ তাক ভাতকেইটা বাঢ়ি দিব লাগিব নহয় সি আহি আকৌ কাকো নাপালে চিন্তা কৰিব তুমি যোৱা মা হ'ব দে বোপা তই যা ঘৰলৈ যা লাহে লাহে যাবি তই এইফালে বাওঁ চাইডে যাবি দেই ভাইটি আহিবও হৈছে নহয় তই যা সোনকালে যা হ'ব দিয়া মা তুমি চিন্তা নকৰিবা তুমি যোৱা বজাৰৰ পৰা সোনকালে আহাগৈ মই যাওঁ ভাইটি স্কুলৰ পৰা আহি পালেহি তই হাত ভৰিকেইটা ধুই আহ মই তোক ভাত বাঢ়ি দিওঁ যা দাদা বহুত ভোক লাগিছে মই হাত ভৰিকেইটা ধুই আহোঁ তই ভাত দে তই আজি স্কুল নগলি কিয় দাদা মই এনেই নগ'লোঁ দেই ভাইটি মাৰ লগত বজাৰত যাম বুলি ভাবিলোঁ সেইবাবে নগ'লোঁ আৰু তই এইবোৰ কথা চিন্তা কৰি থাকিব নালাগে মই স্কুল নাযামেই চাগে তইহে ভালকৈ পঢ়িবি ভাইটি মায়ে আমাৰ দুইটাকে পঢ়া খৰচ উলিয়াব নোৱাৰিব নহয় সেইবাবে মই নপঢ়োঁ বুলিয়েই ভাবিছোঁ তই ভালকৈ পঢ় গম পাইছনে তই ভালকৈ পঢ় তই টকা পইচাৰ কথা চিন্তা কৰিব নালাগে মা আৰু মই মিলি তোৰ খৰচ উঠাম তই সেইবোৰ অকণো চিন্তা নকৰিবি তই খালি ভালকৈ পঢ় আৰু ডাঙৰ মানুহ হ ভাল চাকৰি এটা ল'ব লাগিব নহয় তই ভাইটি তই এইবোৰ চিন্তা নকৰি ভালকৈ পঢ়াত মনোযোগ দে বুজিছ ভাইটি কিন্তু দাদা তইতো সৰু হৈ আছ তথাপিও তই টকা পইচাৰ কথা চিন্তা কৰিছ আৰু মোক চিন্তা কৰিব মানা কৰিছ তহঁতৰ কষ্ট হ'লে জানো মোৰ ভাল লাগিব ভাইটি মোৰ কথাটো অলপ বেলেগ মই ঘৰৰ ডাঙৰ ল'ৰা হওঁ সেইবাবে মোৰ দায়িত্বও বেছি মই নিজৰ কথা চিন্তা কৰিলে নহ'ব নহয় মই ঘৰখনৰ কথা চিন্তা কৰিব লাগিব আৰু তই সৰু যেতিয়া তই পঢ়াত মনোযোগ দে তই এইবিলাক চিন্তা কৰিব নালাগে আৰু মই তোৰ সকলো খৰচ মই উঠাবলৈ চেষ্টা কৰিম তই ডাঙৰ কলেজত পঢ়িব লাগিব বিশ্ববিদ্যালয়ত পঢ়িব লাগিব তই ভাল মানুহ হ'ব লাগিব ভাইটি তই ভালকৈ পঢ় তই টকা পইচাৰ কথা চিন্তা কৰিব নালাগে নহয় আৰু মোক কিন্তু এটা প্ৰতিশ্ৰুতি দিব লাগিব তই প্ৰতিশ্ৰুতি কি প্ৰতিশ্ৰুতি দাদা কচোন ক মই তোক কি দিব লাগে ভাইটি তই এইটো মোক প্ৰমিছ কৰিব লাগিব তই যাতে ভালদৰে পঢ় আৰু ডাঙৰ হৈ ভাল কিবা এটা কৰ ভাল বিজনেছমেন হ'লেও হ'ব বা ভাল চাকৰি এটা কৰিলেও হ'ব ভাল কিবা এটা কৰি ঘৰখনৰ যাতে দুখবোৰ দূৰ কৰিব পাৰ ভাইটি মই এতিয়া বহুত কষ্ট কৰিম তোক পঢ়াম তই সেইটো মোক প্ৰমিছ কৰিব পাৰিবিনে ভাইটি দাদা তই চিন্তাই নকৰিবি মই ভালকৈ পঢ়িম তোক মই প্ৰমিছ কৰিছোঁ মই ভালকৈ পঢ়ি ডাঙৰ মানুহ হ'ম ভাল মানুহ হ'ম মায়েও ইমান কষ্ট কৰি ফুৰে আৰু তইও ইমান কষ্ট কৰ তহঁতৰ দুখবোৰ মই ডাঙৰ হৈ দূৰ কৰিম দাদা তই চিন্তা নকৰিবি মোৰ মৰমৰ ভাইটিটো ইমান বুজি পায় হ'ব দে তই যা তই হাত মুখকেইটা ধুই আহ মই ভাতকেইটা বাঢ়োঁগৈ যা মাও চাগে আজি বেছি দেৰি নহয় বেছি বস্তু নিয়া নাই বজাৰলৈ সোনকালে চাগে বেছি গুচি আহিব তই যা হাত ভৰিকেইটা ধুই আহগৈ হ'ব দাদা মই হাত ভৰিকেইটা ধুই আহোঁগৈ বোপা তই ইমান কম বয়সৰ পৰা ইমান কামত কিয় লাগনো মই কৈছোঁ নহয় মই কৰিম নহয় কষ্ট তই এনেকৈ কষ্ট কৰিলে মোৰ ভাল নালাগে নহয় হ'ব দে তই ইমান চিন্তা কৰিব নালাগে আমাৰ কথা ভাইৰে দেখিছ একো চিন্তা নকৰে আৰু তই ইমান চিন্তা কৰ নালাগে কাৰো ঘৰত কাম কৰিব যাবলৈ মা কিনো কথাবোৰ কোৱা তুমি কাম কৰিব নালাগে তুমি বেলেগৰ ঘৰে ঘৰে কাম কৰাটো মোৰ সহ্য নহয় আৰু ভাইটি এতিয়া সৰু হৈ আছে সিনো কিয় কাম কৰিব লাগে মই কৰিম নহয় মা আৰু মই ইমান ধুনীয়া কামটো পাইছোঁ ন মানুহ ঘৰত গোটেই বাৰীখন চাফা কৰি দিব লাগে সেইটো কাৰণতে মোক ইমানকেইটা টকা দিব মই যাওঁ দিয়া মা একো নহয় তুমি চিন্তা নকৰিবা মই সোনকালে গুচি আহিম কামখিনি শেষ কৰি আৰু ভাইটিক গালি দি নাথাকিবা সি পঢ়ক দিয়া সি ভাল মানুহ হ'ব লাগিব মা
ইছ একেবাৰে তইহে বৰ যেন ডাঙৰটো হলি সি সৰু হৈ আছে তই ডাঙৰ হৈ গলি হে দুইটাই কেইবছৰৰ গেপনো 2 বছৰৰহে ডাঙৰ সৰু আৰু সি এতিয়া এনেকৈ আছে আৰু তই এনেকৈ আছ তই আৰু কিমান ঘৰখনৰ কথা চিন্তা কৰিবি বোপা নালাগে যাচোন পঢ়গৈ তই ইমান এনেকৈ মেট্ৰিকটো পাছ কৰিছ ইমান ভালকৈ আৰু এতিয়া পঢ়া শুনা বাদ দিলি কচোন ইমান চোকা ল'ৰাটোৱে পঢ়া বাদ দিলে হ'ব নেকি মই তোক পঢ়াম বোপা তোক যেন তেনে হ'লেও মই পঢ়াম দে তই কাম কৰিবগৈ নালাগে তই ইমান চিন্তা কিয় কৰ মোৰ কথা মই দুইটাকে ডাঙৰ কৰিম দে বোপা নালাগে কামত যাবলৈ ব'ল ঘৰত ব'ল মা কিনো কথাবোৰ কৈ আছা তুমি যোৱাচোন ঘৰলৈ যোৱা তুমি কাম কৰিবগৈ নালাগে আৰু ক'তো মই কৰিম এতিয়াৰ পৰা মা আৰু তুমি ভাইটিক চোৱাগৈ যোৱা তাক ভালকৈ পঢ়িবলৈ দিয়াগৈ যোৱা ইয়াৰ পৰা মই কষ্ট নাপাওঁ নহয় মা একো ডাঙৰ কাম নহয় তুমি যোৱাচোন ইয়াৰ পৰা মই গৈ সোনকালে ঘৰলৈ যাম যোৱা তুমি হ'ব দে যি কৰা কৰি থাক তোক বুজাই মই নোৱাৰোঁ আৰু তই খালি লোকৰ কথা চিন্তা কৰিবি হে মোৰ কথা চিন্তা কৰিবি ভাইৰৰ কথা চিন্তা কৰিবি নিজৰ কথাটো অলপ চিন্তা কৰিব লাগে ন নিজে পঢ়া শুনা নকৰিলে ভৱিষ্যতে কি হবিগৈ হা কোনে চাব তোক নিজৰ কথা অলপ চিন্তা কৰ বোপা ভাইৰে দেখিছনে বাৰু পঢ়ি শুনি ভাল মানুহ হ'ব ডাঙৰ মানুহ হ'ব তেতিয়া কি তোক চাব নেকি তই যে খালি ভাইৰৰ কথাকে চিন্তা কৰি থাক তই অকল নিজৰ কথাও চিন্তা কৰ বোপা মোৰ কথা আমাৰ কথা চিন্তা কৰিব নালাগে নহয় তই ইমান কষ্ট কৰা মোৰ সহ্য নহয় তই ইমান কষ্ট কৰিব নালাগে নহয় ইমান সৰুৰ পৰাই মা তুমি যোৱাচোন খং কৰি নাথাকিবাচোন মই সোনকালে গুচি আহিম কামখিনি শেষ কৰি সোনকালে গুচি আহিম আৰু ভাইটি ডাঙৰ হৈ ভাল মানুহ হ'লে আমাক চাব দিয়া কিয় নাচাবনো মই ভাইটিক ডাঙৰ মানুহ কৰিব লাগিব মা সি সুখত থকাটো মোক লাগে তুমি যোৱা মই সোনকালে আহিম যোৱা আৰু তুমি ইমান কষ্ট কৰি থাকিব নালাগে নহয় এতিয়া তোমাৰ আৰাম কৰা দিন আৰাম কৰাগৈ যোৱা অলপমান কি যে মানে হ'ব ল'ৰাটোৰ তাক বুজাই বলে নোৱাৰো ইমান কষ্ট কৰে ইমান আমাৰ কথা চিন্তা কৰে ভায়েকৰ কথা চিন্তা কৰে এনি টাইম খালি ভায়েকৰ কথা চিন্তা কৰি থাকে নিজৰ কথা অকণো চিন্তা নকৰে সি হে ভগৱান তাক চাবা প্ৰভু তাৰ ভৱিষ্যতটো ভাল কৰিবা মা অ মা মই বজাৰত যাওঁ ক'ত আছানো তুমি মা ক'ত আছিলানো তুমি মই যাওঁ দেই বোপা মই ভাত বনাই আছিলোঁ তই যাবি বুলি সোনকালে বনাইছোঁ তই ভাত কেইটামান খাই যা কিয়নো নোখোৱাকৈ যাওঁ ভাত কেইটামান খাই যা ভাত হ'ল বোপা তই ইমান কষ্ট কৰি আছ জীৱনটোত কি কৰিম বুলি ভাবিছ তই এনেকৈ কি কষ্টই কৰি থাকিবি নেকি হা অলপতো ৰেষ্ট ল'ব লাগে ন বজাৰৰ পৰা আহি আকৌ কামত যাবি এইখিনি বস্তু বেচোঁতেওতো টাইম লাগে বোপা ভাত কেইটামান খাই যা হা লঘোণে ভোকে থাকিলে আকৌ বেমাৰ হ'ব আৰু নিজৰ কাৰণে অলপমান সাঁচিব চিন্তা কৰ বোপা তোৰ জানো বিয়া বাৰুৰ কথা নাই খালি ভাইৰৰ লগতে চব খৰচ কৰি থাক ভাইৰকে দি থাক নিজেওতো অকণ চিন্তা কৰিব লাগে সি বাহিৰত পঢ়ি আছে তাৰ কিমান খৰচ গোটেই খৰচ পাতি তই অকলে উঠাই আছ তোৰ ভৱিষ্যতৰ কথাটো তই অলপ চিন্তা কৰিবি বোপা অলপমান হ'লেও নিজৰ কাৰণে সাঁচিবি নিজৰ কাৰণে নথৈছ ভাইৰৰ লগত খৰচ কৰি থাক তোৰ পিছত সংসাৰ কেনেকৈ চলাবি তই বোপা ইমান কষ্ট কৰি থাক তই মোৰ ভাল নালাগে বোপা কি কম তোক মই তই বহুত কষ্ট পাইছ ন ভাতকেইটা খাই যা লঘোণে ভোকে থাকিলে আকৌ বেমাৰত পৰিলে আকৌ কি হ'ব কচোন ভাতকেইটা খাই যাহি মা তুমি কিয় চিন্তা কৰি থাকা ইমান আৰু মই ভাত নাখাওঁ আহি পামহি নহয় মই সোনকালে গুচি আহিম দিয়া পিছত আহি ভাত খাম তুমি ভাতকেইটা খাই ল'বা মোৰ পিছত দেৰি হ'ব নহয় বজাৰ নাপামগৈ মই আহি পেলাই খামহি আৰু ভাইটি আৰু এবছৰহে আছে পঢ়ি ওলাবলৈ সি এবছৰৰ পিছত পঢ়ি অহাৰ পিছত সিটো ভাল কিবা এটা কৰিব ন মা আৰু দুখ নাথাকিব দিয়া তেতিয়া এই এবছৰটোৱে কষ্ট কৰোঁ আৰু মোৰ ভৱিষ্যতৰ বুলিনো কি আছে মোৰ সকলো তুমি আৰু ভাইটিয়ে তাক ভাল মানুহ কৰিব পাৰিলে মোৰ আৰু ভালেই হ'ব দিয়াচোন সি জানো আমাক নাচাব মা আৰু মই বিয়া বাৰুৰ কথা এতিয়াও ভাবা নাই ৰ'বা আগতে তাক পঢ়াই শুনাই উলিয়াই লওঁ তাৰপিছত সেইবোৰ চিন্তা কৰিম মোৰ কাৰণে আৰু সঁচা কি কথাটো আছে সি ওলাই আহক পিছত চব দুখ আমাৰ দূৰ হ'বই দেখোন মা তুমি এনেই কিছুমান চিন্তা কৰি থাকা যোৱা তুমি ভাতকেইটা খাই লোৱাগৈ মই আহিমগৈ সোনকালে দিয়া হ'ব দে বোপা যি ভাল দেখক তাকে কৰ আৰু মইনো কি ক'ম তই যে ভাইৰক ইমানখিনি সুখ দিছ আৰু নিজৰ কথা নাভাব পিছত ভাইৰে চাবনে বাৰু কচোন তাক ইমান দামী ৰুমটো লৈ দিবলৈ কি দৰকাৰ আছিল কচোন চাকৰি কৰা মানুহো ইমান দামী ভাড়া ৰুমত নাথাকে সিটো পঢ়িবলৈহে গৈছে পঢ়িবলৈ যাওঁতেও ইমান দামী ভাড়া ৰুমত ৰাখিছ সি ইমান টকা তাৰ লগতে খৰচ কৰিলে তোৰ কাৰণে কি থাকিবগৈ কচোন সেইকাৰণেহে কৈছোঁ নিজৰ কাৰণেও কিবা এটা সাঁচিবি পাৰিলে
হ'ব দিয়া মা, তুমি এনেই চিন্তাবোৰ কৰি নাথাকিবাচোন। আৰু ভাইটিক মই সকলো সুখ দিব বিচাৰিছোঁ মা, যাতে তাৰ দেউতা যে নাই সেইটো অনুভৱ নহয়। মই যাতে তাক দেউতাৰ মৰমবোৰো দিব পাৰোঁ, সেইকাৰণে মই ইমানখিনি কষ্ট কৰোঁ মা। সি জীৱনত সকলোবোৰ সুখ পোৱাটো মই বিচাৰোঁ। সেইবাবে তাক মই যি বিচাৰে সি তাকে দিব বিচাৰোঁ মা। তুমি এনেই চিন্তাবোৰ কৰি নাথাকিবা। আৰু সি পঢ়ি ওলাব নহয়, তেতিয়া আৰু তোমাৰ আৰাম হ'ব দিয়া। এতিয়া মই যাওঁ দিয়া, আকৌ বস্তুবোৰ বেচিবলৈ দেৰি হ'ব, বজাৰ নাপালেগৈ মানুহো গুচি যাব নহয়। মই আহিমগৈ সোনকালে দিয়া। হ'ব দে বোপা, যা সোনকালে আহিবি, ভোক লাগিব নহবা। হ'ব দিয়া মা, মই সোনকালে আহিম। আৰু তুমি ৰৈ নাথাকিবা মোলৈ, ভাতকেইটা খাই ল'বাগৈ। অজয়, তোমাৰ নামটোনো কোনে ৰাখিছিলে বাৰু? ইমান অল্ড মডেলৰ নাম ৰাখিছে। বাৰু অজয়, আমাৰ বিয়া কেতিয়া হ'ব? বিয়া মোক কেতিয়া পাতিবা? সেইটো কিবা চিন্তা কৰিছানে তুমি? কুহি, ৰ'বাচোন, এতিয়াই বিয়াৰ কথা মই চিন্তা কৰা নাই। চাকৰিটো পাই লওঁ ৰ'বাচোন। আৰু দাদা আছে নহয়, দাদা বিয়া বয়স হৈ আছে। দাদাৰ বিয়া পতাৰ পিছত আৰু মই চাকৰিটো পোৱাৰ পিছতহে মোৰ বিয়াৰ কথা চিন্তা কৰিব পাৰিম ন। অলপমানটো ধৈৰ্য ধৰা। অজয়, লং প্ৰচেছ দেখোন। মই জানো ইমান দিনলৈ তোমালৈ বাট চাই থাকিব পাৰিম? তুমি তেন্তে মোৰ আশা বাদ দিয়া আৰু। মই তোমালৈ ইমান দিন ৰৈ থাকিব নোৱাৰিম নহয়। মোৰ ঘৰতো বিয়াৰ কথা পাতি আছে। গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ঘৰত এনেই আছোঁ। তে বিয়া দিবলৈতো উঠি পৰি লাগিবই ন মাহঁত। বিয়াৰ কাৰণে বহুত ল'ৰাও চাই ফুৰিছে। আৰু তোমাৰ ইমান দিন বাট চাবলৈ মোৰ ধৈৰ্য নাই। মোক পাহৰিয়ে যাবা তেন্তে হ'লে। মই তোমাৰ লগত ইমান দিনলৈ বাট চাই ৰৈ থাকিব নোৱাৰোঁ আৰু বিয়া হ'ম বুলি। তোমাৰ দাদাই বিয়া পাতিব কেতিয়া? তোমাৰ চাকৰি হ'ব কেতিয়া? আৰু আমাৰ বিয়া কেতিয়া হ'ব? ইমান লং প্ৰচেছ, বাপৰে, ইমান লং টাইম মই থাকিব নোৱাৰিম দেই তোমাৰ কাৰণে ৰৈ। মোৰ ঘৰৰ মানুহক মই ইমান দিন বুজাব নোৱাৰিম নহয়। কুহি, আৰু অলপ দিন ধৈৰ্য ধৰা, মোক চাকৰিটো পাই ল'ব দিয়া। তাৰপিছত দাদালেও মই বাদ নাচাওঁ। দাদাৰ গাঁৱতে ছোৱালী এজনী ঠিক হৈ আছে, মানে ভাল পাই আছে, সেইটো গম পাওঁ। কিন্তু মোৰ কাৰণে সি সকলোবোৰ ত্যাগ কৰি আছে। বিয়াৰ কথা সি চিন্তাই কৰা নাই। মোৰ পঢ়াৰ খৰচৰ কাৰণে সি দিনে ৰাতি কষ্ট কৰি আছে। তাৰ বিয়া যে সময় হৈছে, বয়স হৈছে, সেইটো সি পাহৰিয়ে পেলালে। তাৰ নিজৰ বিয়া ধান্দাই নাই, গম পাইছানে? আৰু মই যদি এতিয়া বিয়া পাতোঁ, কথাটো বেয়া হ'ব ন। সেইবাবেহে ৰ'ব দিছোঁ তোমাক, অলপমান ধৈৰ্য ধৰা। আৰু নহবা চাকৰিটো পোৱালৈকে ৰোৱা কমচে কম। কুহি, মোক এৰি থৈ নাযাবা না প্লিজ। হ'ব বাৰু দিয়া। মই দাদাৰ বিয়ালৈ ৰৈ থাকিব নোৱাৰোঁ, কিন্তু চাকৰিটোলৈ বাৰু ৰ'ম। চাকৰিটো পাই লোৱা, তাৰপিছতে আমি বিয়া পাতিম। এনেকৈ ইমান টাইম ৰৈ থাকিলে পিছত ঘৰৰ পৰা মোক বেলেগত বিয়া দি দিব, গম পাবা। আৰু এটা কথা, চাকৰি পোৱাৰ পিছত কিন্তু গুৱাহাটীত ফ্লেট এটা ল'বা। মই তোমাৰ সেই গাঁৱৰ ঘৰটোত গৈ থাকিব নোৱাৰোঁ অজয়। মই এতিয়াই কৈ থ'লোঁ তোমাক। তুমি আৰু মই টাউনত থাকিম, ফ্লেট এটা লৈ ল'বা। হ'ব দিয়া কুহি, তুমি চিন্তা নকৰিবা। মোক চাকৰিটো আগত পাই ল'ব দিয়াচোন বাৰু। ব'লা, এই ৰেষ্টুৰেণ্টখনতে বহোংগৈ, অলপ কিবা এটা খাই ল'বা। ব'লা ব'লা, কিবা এটা খাই লওঁগৈ, ভোকো লাগিছে। ব'লা ব'লা। কি ভাইটি, তই সঁচাকৈ কৈছনে? তই সঁচাকৈ চাকৰি পালি? তই মোক পৃথিৱীৰ সকলো সুখ দিলি আজি বোপা। ভাইটি, তই মোক বহুত সুখ দিলি আজি। তই সঁচাকৈ চাকৰি পালি। মা, দেখিছা, মই কোৱা নাছিলোঁ ভাইটিয়ে এদিন আমাৰ আশাবোৰ পূৰণ কৰিব? দেখিছা মা, সেই দিনটো আজি আহি গ'ল। আমাৰ আশাবোৰ পূৰণ হ'ল। ভাইটিয়ে চাকৰি পালে মা, তুমি শুনিছানে? বোপা, আজি বহুত ভাল লাগিছে দে। তোৰ কষ্টখিনি সাৰ্থক হৈছে। হওক দে, তহঁতে ভালকৈ থকাতেই মোক লাগে। মা, তুমি এতিয়াৰ পৰা অকণো দুখ নোপোৱা আৰু। তোমাৰ দুখৰ দিন গ'ল আৰু মা। এতিয়াৰ পৰা আমাৰ সুখেই সুখ হ'ব আৰু। ভাইটিয়ে আমাক সকলো সুখ দিলে মা, পৃথিৱীৰ। দাদা, মা, দাদা, তোমালোকে চাগে চাকৰিৰ খবৰটো পাই ফূৰ্তিতে মই কিনো ড্ৰেছ পিন্ধি আছোঁ সেইটো চোৱাই নাই। মই যে দৰা ড্ৰেছ পিন্ধি আছোঁ, তোমালোকে সেইটো লক্ষ্য কৰা নাই ন দাদা? মই আৰু এটা খবৰ জনাব বিচাৰিছোঁ তোমালোকক। মই মানে বিয়া পাতি আহিলোঁ। বাহিৰত কাৰোবাক ৰখাই থৈছোঁ, মই ভিতৰলৈ মাতি আছোঁ, ৰ'বা। কি, তই বিয়া পাতিলি? মা, ৰ'বা, মাতি আছোঁ। কুহি, কুহি, ভিতৰলৈ সোমাই আহা। দাদা, মা, এজনী কুহি, মই তেওঁক বিয়া পাতিছোঁ মা। অজয়, মোক আকৌ ভিতৰলৈ কিয় মাতিব লাগে মানে? আৰু তোমাৰ পেকিং হ'লনে নাই? মই ইমান টাইম এয়া গাঁৱত ৰৈ থাকিব নোৱাৰোঁ দেই। মই চহৰত ডাঙৰ হোৱা ছোৱালী, মই গাঁৱত এনেকৈ থাকিব নোৱাৰোঁ। সিমান লেতেৰা জেগা, মই ইয়াত বেছি সময় থাকিব নোৱাৰিম। বেছি সময় থাকিলে মোৰ বমি হৈ যাব। কিন্তু তুমি সোনকালে পেকিং কৰা। আৰু কিনো লেকচাৰ দি আছা মানে এওঁলোকৰ লগত? কথাটো কোৱা আৰু শেষ হ'ল ন? ব'লা সোনকালে যাওঁ। ভাইটি, বোৱাৰীয়ে ক'ত যোৱাৰ কথা কৈছে? ক'ত যাওঁ তহঁতে? বোৱাৰী, এইখন আজিৰ পৰা তোমাৰ ঘৰ। তুমি যদি বিয়া হৈ আহিছা সঁচাকৈ, তে এইখনেই তোমাৰ ঘৰ। আকৌ তুমি ক'ত যোৱা? ভাইটিক ক'লে লৈ যোৱা তুমি, বোৱাৰী? কি কথা কৈছে আপুনি? মই এই লেতেৰা জেগাত থাকিব নোৱাৰোঁ দেই। মই এইটো ভাগা ঘৰত থাকিম নেকি? আমি গুৱাহাটীত থাকিম। অজয়ে ফ্লেট লৈছে, তাত থাকিম আমি দুটা। আপোনালোকক যদি কিবা দৰকাৰ হয় ফোন কৰি দিব, কিন্তু তাত নাযাব। আমাক ডিষ্টাৰ্ব দিয়াটো মই নিবিচাৰোঁ। দাদা, মা,
কুঁহিয়ে ঠিকেই কৈছে মই গুৱাহাটীত ফ্লেট এটা লৈছোঁ আমি দুটা আজিৰ পৰা তাতে থাকিম আৰু তহঁতলৈ মাহেকত মই 1000 টকাকৈ পঠাই থাকিম দে মই তাকে কাপোৰখিনি পেকিং কৰিম বুলিহে তাইকো লৈ আহিছোঁ দেখাই দিবলৈ পেকিং কৰি আমি যাওঁ সোনকালে তহঁতে চিন্তা নকৰিবি মই 1000 টকাকৈ পঠাই থাকিম দে মাহে মাহে বোপা তই এনেকুৱা কাম কৰিলি ন তই এবাৰতো বিয়াৰ কথা নজনালি ঠিক আছে নালাগে জনাবলৈ আৰু এতিয়া বিয়া হৈ আহি তই আমাক এৰি থৈ গুচি যাওঁ হে তই ককাইৰক এৰি থৈ কেনেকৈ যাব পাৰ কচোন সেই ককাইৰেটোৱে তোক ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে ইমান কষ্ট কৰি নিজে পঢ়া শুনা বাদ দি নিজে নাখাই নবৈ তোক খোৱালে নিজে নপঢ়ি তোক পঢ়ালে আৰু এতিয়া তই তাক এৰি থৈ যাওঁগৈ তই এনেকুৱা হবি বুলি ভবা নাছিলোঁ বোপা তই এনেকুৱা কাম কিয় কৰিলি কচোন আপুনি কি ক'ব বিচাৰিছে মই মানে এইটো ঘেগেলা ঘৰত থাকিব লাগে হা আপোনালোকলৈ 1000 টকাকৈ পঠাই থাকিম বুলি কোৱা নাই জানো আমি ইয়াত থাকিব নোৱাৰোঁ আৰু বেলেগ হোৱা মানে বেলেগটো এদিন হ'বই লাগিব ন আৰু তেওঁ সদায় আমি খুৱাই থাকিব নোৱাৰোঁ নহয় অজয়ে কি চাকৰি পালে বুলি তেওঁ অজয়ে খাতে বহি থাকিব নেকি তেওঁ নিজে কাম কৰক আকৌ নিজে নিজৰ সংসাৰ চলাব লাগিব নিজে নিজক চাব লাগিব আকৌ অজয়ে তাক তেওঁ সদায় চাই থাকিব নোৱাৰিব নহয় আমি ইয়াত থাকিব নোৱাৰোঁ আমি তাত থাকিম আপোনালোকে আৰু আমাক ডিষ্টাৰ্ব নিদিয়াটো ভাল পাম বোৱাৰী এইখন ঘেগেলা ঘৰ বুলি কৈছা এইখনেতো অজয় ডাঙৰ দীঘল হৈছিলে তুমি এখনত থাকিব নোৱাৰা ঠিক আছে যোৱা তোমালোক নালাগে ইয়াত থাকিবলৈ যা অজয় যা ভাইটি তহঁতে যা তহঁতে আমাৰ কথা চিন্তা কৰিব নালাগে যা মই মাক চাব পাৰিম আৰু তই নাভাবিবি মই যে তোৰ চাকৰিৰ আশাত তোক পঢ়াই শুনাই ভাল মানুহ কৰিব বিচাৰিছিলোঁ তোৰ যাতে ভৱিষ্যতটো ভাল হয় সেইবাবেহে তোক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব বিচাৰিছিলোঁ গম পাইছনে মই নিজে চলিব পাৰিম আৰু মাকো চলাব পাৰিম তই চিন্তা নকৰিবি সৰুৰ পৰা জানো তোক চলাই থকা নাছিলোঁ এতিয়া আৰু কিয় নোৱাৰিম কচোন তহঁত যা তহঁত সুখত থাক আৰু 1000 টকাকৈ নালাগে দিবলৈ তহঁতে সুখে থাক সেইটোৱেই মোৰ যথেষ্ট মোৰ কাৰণে যা বোৱাৰী যোৱা তোমালোক ইয়াত থাকিব নালাগে যোৱা মই বেয়া পোৱা নাই আৰু মাৰ কথাও চিন্তা কৰিব নালাগে মই মাক চাব পাৰিম যা অজয় ইমান এটিটিউড অজয় ব'লা কিনো চাই আছা দেখিছা নে কিমান এটিটিউড দেখাইছে 1000 টকাকেও নালাগে তুমি দিব বিচাৰিলেও মই দিব নোৱাৰোঁ মই দিব নিদিওঁ ইমান এটিটিউড চলক যেনেকৈ চলে ব'লা তুমি পেকিং লৈ আহা জল্দি মই যাওঁ বাহিৰলৈ মই ইয়াত থাকিব নোৱাৰোঁ দেই আৰু টাইম কুহি ৰ'বা মই বেগকেইটা লৈ আহোঁ গাঁৱৰ ঘেগেলা ঘৰত থাকে তথাপিও আকৌ ইমান এটিটিউড দেখায় মই আহিছোঁ দেই অজয় তুমি বাহিৰত আহা মই বাহিৰত ৰৈ আছোঁ মই যাওঁ মা দাদা মই যাওঁ তহঁতে যেনেকৈ চলে চল তহঁতক যদি মই দিব বিচাৰিলেও নালাগে বুলি কৈছ কুহিৰ আগত মোক অপমান কৰিছ নালাগে তেন্তেহ'লে তহঁতে কেনেকৈ চল চলি থাক মোক ডিষ্টাৰ্ব নিদিবি তেন্তেহ'লে ভাইটি মইতো তোক একো অপমান কৰা নাই তহঁতে সুখেৰে চল সেইটোহে কৈছোঁ তহঁতে আমাক পইচা দিব নালাগে আমাৰ কথা চিন্তা কৰিব নালাগে সেইটোহে কৈছোঁ মইনো তহঁতক কি অপমান কৰিলোঁ বেয়া নাপাবি দে কিবা ভুল হ'ল যদি মোক মাফ কৰি দিবি যা বোৱাৰী ৰৈ আছে নহয় বাহিৰত দেৰি হ'ব যা তই যা হ'ব মই যাওঁ বোপা থৰ লাগি ৰলি যে মই তোক কোৱা নাছিলোঁ নিজৰ কথা অলপ ভাব তাৰ কথাকে চিন্তা কৰি জীৱনটো শেষ কৰি দিলি বিয়া বাৰুৰ কথাও চিন্তা নকৰিলি এতিয়া কি হ'ল শেষত কচোন তই মই সেইকাৰণে আগৰ পৰাই কৈ আছিলোঁ নিজৰ কথা চিন্তা কৰ সি যে এনেকুৱা কৰিব মই ভবাই নাছিলোঁ বোপা তই চিন্তা নকৰিবি মই আছোঁ তোৰ লগত সি গ'ল যাওক বোপা শুনিছনে তই নিজৰ কথা ভাব এতিয়াৰ পৰা তোৰ বিয়াখনৰ কথা চিন্তা কৰ তই বিয়া পাত সোনকালে হ'ব দিয়া মা তুমি আৰু নাকান্দিবা সি যাওক দিয়া সি সুখেৰে থকাটোৱেতো মোক লাগে ন সি সুখত থাকক সেইটোৱে বিচাৰোঁ আৰু মই বিয়া বাৰু কথা ভাবা নাছিলোঁ বাৰু এতিয়া চিন্তা কৰিম দিয়া তোমাকতো লগ এটাও লাগে হ'ব দিয়াচোন বাৰু আৰু তুমি কান্দি কুটি নাথাকিবা এনেই যাওক দিয়া সি আৰু মই কামৰ পৰা আহোঁ ৰ'বা সোনকালে গুচি আহিম দিয়া বিয়াখন পাত সোনকালে মই প্ৰিয়ংকাৰ কথা জানোৱেই তাইকে সোনকালে লৈ আহ সেই তোৰ বিয়াখনলৈও তাৰ ধৈৰ্য নহ'লে তোৰ বিয়াৰ আগতে সি বিয়া পাতি দিলে তাৰ কথা বাদ দে আৰু তই নিজৰ কথা চিন্তা কৰ এতিয়াৰ পৰা হ'ব দিয়া মা তাক ইমান গালি পাৰি নাথাকিবা সি নিজৰ কথা ভাবিছে ভাবক দিয়া সুখত থাকক কিয় তাৰ কথা তাক গালি দি আছা হ'ব দিয়া তুমি কান্দি নাথাকিবা চকু পানী মোচা আৰু ভাত খোৱাকৈ যোৱা মই আহি আছোঁ মোলৈ ভাত বাঢ়ি থবা মই খামহি যোৱা আৰু এনেকৈয়ে কিছুদিনৰ পিছত মাকে ডাঙৰ পুতেকক নিয়ম অকণ কৰি পেলাই বিয়াখন পাতি দিলে গাঁৱৰ যিজনী ছোৱালী ভাল পাই আছিলে সেইজনীৰ লগতে মাকে বিয়াখন পাতি দিলে তাৰপিছত চাওকচোন কি হ'ল হেৰি উঠক আকৌ ইমান দেৰি হ'ল আজি উঠাই নাই যে কিহৰ কাৰণে হেৰি শুনিছেনে নাই কোৱাচোন প্ৰিয়ংকা কি হ'লনো ৰাতিটো মানে টেনশ্যনতে টোপনি অহা নাছিল যে সেইকাৰণে এতিয়া টোপনিটো আহিছিলে উঠো আৰু ৰ'বা
সেইটো হয় বাৰু, মইতো গম পাইছোঁ ন আপুনি গোটেই ৰাতি খোৱা নাই, মই গম পাওঁ। কিন্তু কি কৰিব কওকচোন, মাৰ কাৰণেতো এইকেইদিন কষ্ট হ'বই ন। মাৰ ইমান অসুখত আৰু আমি এনেকৈ শুই থাকিব নোৱাৰোঁ নহয় দিয়কচোন। আৰু পৰহিলৈ অপাৰেশ্যনৰ ডেট দিলেই, আপুনি জানো গোটেইকেইটা টকা যোগাৰ কৰিলে? শুনকচোন, ভাইটিকে কয় নেকি টকা কেইটামানৰ কথা? মাৰ ইমান অপাৰেশ্যনত ইমান টকা লাগিব, আপুনি জানো গোটেইখিনি যোগাৰ কৰিব পাৰিব? আৰু যোগাৰ কৰিব নোৱাৰিলে অপাৰেশ্যন জানো ছাকচেছ হ'ব কওকচোন? কিবা এটা কৰি ভাইটিৰ ওচৰৰ পৰা আহেগৈ নেকি? মানে মাৰ কাৰণে কৈছোঁ, আপুনি উঠকচোন, এনেকৈ শুই থাকিলেতো নহ'ব। মই নামঘৰৰ পৰাই আহিলোঁগৈ, মাৰ যাতে ভালকৈ অপাৰেশ্যনটো হৈ যায়, শৰাই এখন দি থৈ আহিলোঁ। আপুনি উঠক সোনকালে, পইচাকেইটাৰ কথা অকণ চিন্তা কৰক, গোটেইকেইটাতো জমা হোৱাই নাইচোন। হেৰাও, কি যে কৰিম মই ভাবিয়ে পোৱা নাই। আৰু মাত্ৰ মাজত এটা দিন আছে মাৰ অপাৰেশ্যনলৈ। আধা টকাহে জমা হৈছে মাত্ৰ, গোটেইখিনি টকা গোটাবই পৰা নাইচোন। আৰু ভাইটিকো ডিষ্টাৰ্ব দিবলৈ মোৰ অকণো ভাল নালাগে। কি যে কৰিম ভাবি পোৱা নাই। হেৰি আপুনি ইমান চিন্তা নকৰিবচোন, সকলো ভাল হ'ব দিয়ক। ভাইটিৰ ওচৰত এনেই যাবলৈ কোৱা নাই নহয়, মাৰ কাৰণেহে যাবলৈ কৈছোঁ। আৰু বেছি জোৰো নকৰিব, যদি দিবলৈ বিচাৰে বেলেগ কথা, দিব নিবিচাৰিলে জোৰ নকৰিব বাৰু। তথাপিও এবাৰ কথাটো জনাই অহাটো ভাল আছিলে নেকি? উঠকচোন আপুনি বাৰু। এৰাও, মই এবাৰ গৈয়ে আহোঁ নেকি তুমি কৈছা যেতিয়া। বাৰু মই উঠি আছোঁ, তুমি যোৱাচোন ভাতত লাগাগৈ, সোনকালে ভাতকেইটা কেইটামান খাই যাওঁ। মাও খাব নহয় সোনকালে, যোৱা তুমি ভাতত লাগাগৈ যোৱা, মই গৈছোঁ। হ'ব দিয়ক। আৰু মই মাক দিলোঁৱেই বইল ভাত কৰি পেলাই, এনেকৈ খিচিৰি নিচিনা বনাই পেলাই দিছোঁৱেই। মায়ে খাই আছে। আপুনি উঠক, মই আপোনাৰ কাৰণে ৰেডি কৰোঁগৈ। কুহি, কি হ'ল মানে? তুমি এইটো অৱস্থাত ঘৰৰ কাম কৰিম বুলি কৈছা বোলে? এইটো অৱস্থাত হ'লে তুমি ঘৰৰ কাম কৰিব পাৰিবা? মানুহজনী, কাম কৰা মানুহজনী বোলে এমাহৰ পৰা আৰু আহিব নালাগে বুলি কৈছা। কিহৰ কাৰণে মানে? মানুহজনী কিয় পঠাই দিছা? তুমি এইটো অৱস্থাত ঘৰৰ কাম কৰাটো ভাল কথা নহয় নহয়। কোনে ক'লে আপোনাক মই ঘৰৰ কাম কৰিম বুলি? মই কিয় ঘৰৰ কাম কৰিম আকৌ? তেন্তে হ'লে কাম কৰা মানুহজনী আৰু আহিব নালাগে বুলি কৈছা যে, কিহৰ কাৰণে? মানুহ এজনী বিচাৰি পাবলৈ ইমান টান, আৰু পাইছোঁহে এতিয়া আকৌ পঠাই দিছা যে কিয়? আৰে বহাচোন তুমি, মই কিবা এটা চিন্তা কৰিয়েতো কৰিছোঁ ন, সেইটোতো তুমি বুজি পোৱা নাইনে? মই জানো এনেই কিবা কৰোঁ? বিনা খৰচত যদি, বিনা পইচাত যদি কাম কৰা মানুহ পাওঁ, তেন্তে হ'লে ইমান পইচা দি কিহৰ কাৰণে কাম কৰা মানুহ ৰাখিম আকৌ? পঠাই দিছোঁ সেইকাৰণে, নালাগে আৰু। মই কিবা এটা চিন্তা কৰিছোঁ গম পাইছা? তোমাৰ মানে কি ক'ম? কোৱা আকৌ। মানে কি জানা, তোমাৰ সেই ভিক্ষাৰী ককাইৰ ঘৈণীয়েকজনী কি কৰিবলৈ আছে হা? তাই গাঁৱলীয়া ছোৱালী, তাই ইয়াত থাকিব পালে ভালেই পাব ন। তাইক কেইদিনমানৰ কাৰণে মাতা, মোৰ এইটো অৱস্থাত তাইক ৰাখি ল'ম। তাই গোটেই ঘৰৰ কাম কৰিব আৰু ফ্ৰীতে কৰাম, হয়নে নহয়? তাইক কোনো পইচাও দিব নালাগে। আৰু ফ্ৰীতে যদি কাম কৰা মানুহ পাওঁ, তেন্তে হ'লে আকৌ ইমান টকা দি, ইমান দাম এজনী কাম কৰা মানুহৰ, ইমান টকা দি কি কৰিবলৈ ৰাখোঁ? সেইখিনি টকাই মোৰ বেলেগ কাম কৰিম। সেইটোকে ভাবি তাইক পঠাই দিছোঁ গম পাইছা? তোমাৰ সেই ভিক্ষাৰী ককাইৰক আজিয়ে খবৰ পঠিওৱা যে বৌক পঠাই দিয়া কেইদিনমানৰ কাৰণে হ'লেও। মই প্ৰেগনেণ্ট, চ' পঠাই দিব দিয়া, মোক কেয়াৰ ল'বলৈ কাৰণে, মোক চাবলৈ কাৰণে। সেইটো জানো তোমাৰ বৌৰাৰ দায়িত্ব নহয়, মোক চোৱা চিতা কৰাটো? কোৱা আজিয়ে ফোন কৰা। আৰু অহাৰ পিছত এনেও মোৰ এইটো অৱস্থাত তাইতো এৰি থৈ নাযাবই, তাই গোটেই সময়খিনি মোক কেয়াৰ ল'ব। ভালেই কথা হ'ব ন, ফ্ৰীতে কেয়াৰ পাম। সোনকালে মাতা। মোৰ বুদ্ধিটো কেনেকুৱা লাগিলে? বুদ্ধিটো বাৰু ভালেই লাগিলে, কিন্তু ভিক্ষাৰী ককায়েক বুলি নক'লে নহয়নে? তেনেকৈ ক'লেহে হয়নে? বাৰু হ'ব দিয়া, মই আজিয়ে খবৰ পঠাম বৌক পঠাই দিবলৈ কাৰণে। ইছ, ভাইকৰকে বেয়াই লাগি গ'ল। হ'ব দিয়া, ইমান বেয়া লাগিব নালাগে। এতিয়াই ফোন কৰা, আজি মানে এতিয়াই ফোন কৰা। হ'ব দিয়া, মই আজিয়ে ফোন কৰিম। আৰু তুমি একো কাম কৰিব নালাগে, কষ্ট নকৰিবা দেই। কোনেনো ক'লে তোমাক মই কাম কৰিম, কষ্ট কৰিম বুলি? মই নোৱাৰোঁ দেই কষ্ট কৰিবলৈ। ফোন কৰা। হ'ব ৰ'বা। হেৰি, সোনকালে নাযায় কিয়? ইমান দেৰি কৰি আছে যে। কাইলৈ দিনটো আছে, ভাইটিয়ে বা আকৌ কি ৰিজাল্ট দিয়াৰ পিছত আকৌ বেলেগত বিচাৰিব লাগিব ন। আপুনি সোনকাল কৰক আকৌ। হেৰা, যাওঁ, ইমান চিন্তা নকৰিবাচোন। মই কিবা নহয় কিবা এটা কৰিমেই দিয়া, মাক একো হ'বলৈ নিদিওঁ। তুমি মাৰ কথা ইমান চিন্তা নকৰিবা, মই আছোঁ নহয়। মাক মই কিবা হ'বলৈ দিম নেকি, কোৱাচোন বাৰু? মাৰ একো হ'ব নোৱাৰে। চিন্তা লাগে মাৰ কাৰণে, ইমান অশান্তি পাই আছে ন, মাক বেয়া লাগে দেখিলে। সেইকাৰণেহে কৈ আছোঁ, সোনকাল কৰক আকৌ। তোমাৰ নিচিনা এজনী বোৱাৰী পাই মই বহুত সুখী হৈছোঁ প্ৰিয়ংকা। তুমি মাক ইমান নিজৰ নিচিনা ভাবা, নিজৰ মাৰ দৰে ভাবা, বহুত ভাল লাগে দেখি পেলাই। মায়েও তোমাক নিজৰ ছোৱালী বুলি ভাবে, বোৱাৰী বুলি নাভাবি। আৰু তুমিও নিজৰ মা বুলি ভাবা। তোমালোকক মৰম চেনেহ কৰা দেখিলে ইমান ভাল লাগে। হ'ব দিয়া, মোৰ মাক একো হ'বলৈ নিদিওঁ প্ৰিয়ংকা, তুমি মাৰ কথা অকণো চিন্তা নকৰিবা। মই যাওঁ দিয়া। আৰু ভাইটিয়ে একো যদি ৰিজাল্ট নিদিয়ে, মই তাকো জোৰ নকৰোঁ, মই নিজে কিবা নহয় কিবা এটা কৰিমেই। তুমি অকণো চিন্তা নকৰিবা, তুমি খালি মাৰ লগত থাকা।
কি যে কথাবোৰ কয় আপুনি মই আপোনালৈ বিয়া হৈ আহিছোঁ মানে এখন মোৰ কি নিজৰ ঘৰ নহয় জানো মাও তেন্তে মোৰ নিজৰ মা ন আকৌ লোকৰ মা হ'ব নেকি আৰু মই মাক মৰম নকৰিলে কাক কৰিম মায়ে মোক ইমান মৰম কৰে নিজৰ ছোৱালীৰ দৰে ভাবে আৰু মই মাক মৰম নকৰিম নে বাৰু কওকচোন এইবোৰ কথা পাতি সময় নষ্ট নকৰিব যাওক যাওক সোনকালে যাওক হয় দিয়া যাওঁ তথাপিও ভাল লাগে আৰু সেইবাবে কৈছোঁ আৰু ইমান পঢ়া শুনা থকা ছোৱালী তুমি গাঁৱলীয়া হ'লা কি হ'ল কিমান পঢ়া শুনা তুমি এম এ পাছ কৰি ইমান ইণ্টাৰভিউ দিব পাৰিছা তুমি কিমান যোগ্যতা আছে তোমাৰ কিমান ভাল ল'ৰা পালা হয় তথাপিও তুমি মোৰ লগত বিয়া হ'লা কিমান ভাল লাগে সঁচাকৈ তুমি বহুত ভাল অ' প্ৰিয়ংকা তুমি বহুত ভাল মইহে তোমাক বিচৰাৰ দৰে একো সুখ দিব পৰা নাই মোক ক্ষমা কৰি দিবা দেই পাৰিলে কি যে কথাবোৰ কৈছে নহয় মোৰ কিন্তু খং উঠিব আৰু আপুনি যাওক এইবোৰ কথা এতিয়া কয় নেকি মাৰ কথা চিন্তা কৰক মাৰ অসুখটো ভাল কৰক এইবোৰ কথা নকয় নহয় মই আৰু আপোনাক ভাল পাওঁ ন সৰুৰ পৰা একেলগে পঢ়িছোঁ একেলগে ডাঙৰ হৈছোঁ আৰু আপুনি আপোনাৰ ঘৰৰ পৰিস্থিতিৰ কাৰণেহে নপঢ়িলে কিন্তু আপুনি মেট্ৰিকত কিমান ভাল পাছ কৰিছে কিমান ভাইটিতকৈও কিমান ভাল পাছ কৰিছে আমিতো পাত্তাই নাপাওঁ আপুনি নপঢ়িলে কাৰণেহে পঢ়া হয়তো আপুনি কিমান ভাল ৰিজাল্ট কৰিলে হয় সেইবোৰ আপুনি মোক কৈ থাকিব নালাগে মই জানো আপোনাক আৰু মই পঢ়িছোঁ কি হ'ল আপোনাৰ নিচিনা ভাল নহয় ন আপোনাৰ নিচিনা ভাল মানুহ এজন পোৱাটো মোৰ কিমান সৌভাগ্য মই আপোনাৰ নিচিনা ইমান ভাল মানুহ এজন পাইছোঁ তাতকৈ আৰু মোক কি লাগে আপুনি মোক একো দিব নালাগে বহুত দিছে হ'ব দিয়ক যাওক মাৰ অসুখটোৰ কথা চিন্তা কৰক আৰু পইচাটো যোগাৰ কৰক কাইলৈ দিনটোহে আছে গম পাইছেনে হয় দিয়া প্ৰিয়ংকা কাইলৈ দিনটোহে আছে আৰু হ'ব দিয়া তুমি চিন্তা নকৰিবা মই মাক একো হ'বলৈ নিদিওঁ মই যাওঁ দিয়া ভাইটিয়ে ফোন কৰিছেচোন ইয়াৰ আয়ুস আছে দেই হেৰা শুনিছা ভাইটিয়ে ফোন কৰিছে ৰিচিভ কৰক আকৌ কিনো চাই আছে হেল্ল' ভাইটি ফোন কৰিলি ভালনে তহঁতৰ দাদা আমাৰ ভালেই দে মই কথা এটাৰ কাৰণেহে ফোন কৰিছিলোঁ কথা কি কথা কচোন মানে দাদা কুহি প্ৰেগনেণ্ট হৈছে আজি 3 মাহ হৈছে তাইক মানে চোৱা চিতা কৰিবলৈ মানুহ নাই দাদা বৌ আহিব পাৰিব নেকি কেইদিনমানৰ কাৰণে তাইক চোৱা চিতা কৰিবলৈ মানে ময়ো অফিচত যাবগৈ লাগে তাই অকলে অকলে থাকে যে ভয় লাগি থাকে এইটো অৱস্থাত অকলে এৰিব নালাগে তই বাৰু বৌক পঠাব পাৰিবি নেকি দাদা সেইটো কথা আৰু তই মোক ইমান ভয়কৈ ক'ব লাগেনে হ'ব দে মই বৌক পঠাই দিম দে তই চিন্তা কৰিব নালাগে মই কালিলৈকে গাড়ীত উঠাই দিম দে বৌ যাব তাইক কষ্ট কাপ ইমান কৰিব নিদিবি তই অলপ চাবি কালিলৈকে বৌ যোৱালৈকে বৌয়ে কালিৰ পৰা চাব দে তই অকণো চিন্তা নকৰিবি ভাইটি হ'ব দাদা মই থৈছোঁ দে হ'ব দে ৰাখ হেৰা তোমাক ভাইটিয়ে চহৰৰ ঘৰলৈ থাকিবলৈ মাতিছে বোৱাৰী বোলে গৰ্ভৱতী তাইক চাবলৈ কোনো নাই লগত তাইৰ লগত লগ এটা লাগে মানে তুমি কেইদিনমান হ'ব বোৱাৰীৰ ওচৰতে থাকি অহা যোৱা সি কৈছে যেতিয়া কথাটো বেয়া হ'ব নহয় নগ'লে কি মই কেনেকৈ যাম বাৰু কওকচোন মাক এইটো অৱস্থাত এৰি থৈ মই যাব নোৱাৰিম নহয় মাক কোনে চাব তেতিয়া মাৰ অপাৰেশ্যনৰ সময়ত আৰু মই মাৰ লগত নাথাকিলে হ'ব নেকি কওকচোন বোৱাৰীক চাবলৈ মই এতিয়া ভাইটিক কওকচোন কেইদিনমান পিছত যাম নহ'লে এতিয়া মাক থৈ মই অকলে যাব নোৱাৰোঁ দেই মাক এৰি থৈ মই কেনেকৈ যাওঁ আৰু আপুনি ভাইটিয়ে ফোন কৰোঁতে পইচা কথা একো নক'লে যে এতিয়া কি কৰিব তুমি যে কি কথাবোৰ কোৱা ভাইটিয়ে এতিয়া নিজৰ সমস্যাৰ কথা কৈছে আৰু মই তাক নিজৰ সমস্যা কৈ পেলাই তাক মই টেনশ্যন দিব নোৱাৰোঁ নহয় নালাগে দিয়া ভাইটিক পইচা কথা নকওঁ মই নিজে কিবা এটা যোগাৰ কৰিম দিয়া আৰু তুমি মাৰ কথা চিন্তা কৰিব নালাগে নহয় মই আছোঁ নহয় মাৰ লগত তুমি অকণো মাৰ কথা চিন্তা নকৰিবা মই চোৱা চিতা কৰিম মাক তুমি যোৱা তুমি বোৱাৰীক চোৱাগৈ যোৱা মই কালিলৈকে তোমাক গাড়ীত উঠাই থৈ আহিম তুমি যাব পাৰিবানে বাৰু ভাইটিয়ে লাগিলে চেণ্টিগেটৰ পৰা লৈ যাবহি আৰু মই ফোন কৰি দিম ঘৰতে থৈ আহিবগৈ পাৰিলোঁ হয় কিন্তু আকৌ মা অকলে থাকিব নহয় মাক চোৱা চিতা কৰিব কোনে সেইবাবে তোমাক গাড়ীত উঠাই দিম আৰু টকাখিনিও যোগাৰ কৰিব লাগিব কাম ক্ষতি কৰি গুচি গ'লে মই টকা ক'ৰ পৰা যোগাৰ কৰিম কোৱাচোন সেইবাবে তোমাক উঠাই দিম তুমি যাবা হা আৰু মাক মই অকলে চম্ভালিব পাৰিম দিয়া আগতে জানো মাক মই চোৱা নাই তুমি চিন্তা নকৰিবা মাৰ কথা কিন্তু মই আপোনালোক দুজনক এনেকৈ এৰি থৈ কেনেকৈ যাওঁ কওকচোন এইটো সমস্যাৰ সময়ত মাক আপুনি অকলে চাব নোৱাৰিব নহয় তোমাক কৈছোঁনে নাই মই মাক চাব পাৰিম তুমি যোৱা তুমি অকণো চিন্তা কৰিব নালাগে মই মাক চাব পাৰিম আগতে চাইছোঁ মই তেনেকৈ মাৰ অসুখ হওঁতে তুমি অকণো চিন্তা নকৰিবা আৰু পইচা কথাও তুমি চিন্তা নকৰিবা মই পইচা যোগাৰ কৰি মাক সুস্থ কৰিম তুমি আহি মাক সুস্থ অৱস্থাত পাবা দিয়া আৰু ভাইটিয়ে এতিয়া কিবা এটা সহায় বিচাৰিছে তাক যদি সহায় নকৰোঁ কথাটো বেয়া নহ'ব জানো কোৱাচোন মই ভাইটিৰ দুখ অকণো দেখিব নোৱাৰোঁ প্ৰিয়ংকা বুজিবলৈ চেষ্টা কৰা অকণমান সহায় কৰা তাক প্লিজ প্ৰিয়ংকা হ'ব দিয়ক আপুনি তেনেকৈ ৰিকুৱেষ্ট কৰিব নালাগে মই যাম দিয়ক কালিলৈকে মোক গাড়ীত উঠাই থৈ আহিব মই যাম দিয়ক মাক কিন্তু ভালকৈ চাব মাৰ যাতে একো নহয় মই কিন্তু ঘূৰি আহি মাক ভালকৈ দেখা পাব লাগিব হ'ব দিয়ক আপুনি চিন্তা নকৰিব মই যাম দিয়ক সঁচাকৈ তুমি মোক ইমান বুজি পোৱা হ'ব দিয়া মই কালিলৈ উঠাই থৈ আহিম আৰু এতিয়া মই অলপ পইচাৰ কাৰণে যাওঁ ওলাই দেই
হ'ব দিয়ক যাওক বৌ তুমি এইবোৰ কি আনিছানো ভাইটি এইবোৰ কিবা কিবি দাদাই মৰমতে তোমালোকলৈ বান্ধি দি পঠাইছে চোৱাচোন নিজেই বনাই দিছে কিছুমান ভাল পাবা তুমি বোলে ভাল পোৱা বস্তু এইবোৰ ইছ ৰাম একেবাৰে গাঁৱৰ পৰা সেইসোপা লৈ আহিলে হয় লেতেৰা সোপা উঠাই পেলাই তেওঁ এতিয়া এইবোৰ নাখায় নহয় এইবোৰনো কিয় আনিব লাগে এইবিলাক লেতেৰা মই ঘৰত কিন্তু সহ্য কৰিব নোৱাৰিম দেই ঘৰখন লেতেৰা নকৰিব কিন্তু আহিছে যদি বৌ মই এতিয়া এইবোৰ গাঁৱৰ বস্তু ভাল নাপাওঁ নহয় মোৰ এতিয়া টেষ্ট সলনি হৈ গ'ল দাদাই কি নাজানে নেকি এইবোৰনো কিয় দি পঠাব লাগে এই বাহিৰত পেলাই থৈ আহক গৈ যাওক ঘৰত লেতেৰা হ'লে আকৌ কুঁহিয়ে বেয়া পাব কিন্তু ভাইটি দাদাই গোটেই ৰাতি টোপনি ক্ষতি কৰি কৰি লাডু পিঠা কিছুমান বনাইছিলে তুমি ভাল পোৱা বুলিহে ইমান কষ্ট কৰি বনাইছে তুমি চোৱাচোন খাই ভাল পাবা চাগে পেলাই দিলে দাদাই বহুত কষ্ট পাব শুনিলেও ভাইটি নালাগে বুলি কোৱা নাই জানো এইবোৰ নাখায় বাহিৰত পেলাই থৈ আহা এইবোৰ নাখায় তেওঁ এতিয়া লেতেৰা বস্তুবিলাক উঠাই লৈ আহিব গাঁৱৰ বস্তু ইয়াত নহয় বুজিছা ইয়াত আহিছা যদি অলপ চাফ চিকুণকৈ থাকিবলৈ শিকিব লাগিব পেলাই থৈ আহা এইবোৰ তেওঁ এতিয়া নাখায় বৌ মই এইবোৰ এতিয়া ভাল নাপাওঁ পেলাই থৈ অহা যোৱা ভিতৰত এনেই এইবোৰ গোন্ধাই থাকিব কিন্তু ভাইটি এবাৰতো খুলি চোৱা হেৰা তোমাৰ বৌয়ে কথা ক'লে বুজি নাপায় নেকি বাৰু বুজাই দিয়া ভালকে মোৰ কিন্তু খং উঠিব আৰু তাৰ ক'লে বুজিয়ে নাপায় এইবোৰে বৌ কুঁহিৰ খঙে উঠি গ'ল দেখিছানে বাৰু পেলাই থৈ অহা যোৱা এইবোৰ বাহিৰতে পেলাই থৈ আহা হ'ব দিয়া তেন্তে ভাইটি মই পেলাই থৈ আহোঁগৈ দিয়া কুঁহি তুমি মোক মাতিছিলা নেকি মই মানে তোমালৈ ভাত বনাই আছিলোঁ ভোক লাগিছে নেকি ভাত হ'ব এতিয়া ৰ'বা মাতি আছিলোঁ মোৰ ভোক লগা নাই কিন্তু মোৰ খং উঠি আছে খং উঠিছে কিয় খং উঠিছে এইটো সময়ত খং কৰা ভাল নহয় নহয় কুঁহি খং নকৰিবা কি হ'ল ন খং নকৰিম খং নুঠিব যিবোৰ কাণ্ড কৰিছা খং নুঠিব নেকি কিবা মোৰ কাণ্ড কৰিলোঁ কি কাণ্ড কৰিলোঁ মই কি ভুল কৰিলোঁ কুঁহি মোৰ কিবা ভুল হ'ল নেকি ভুল কৰিছা বৌ বহুত ডাঙৰ ভুল কৰিছা তুমি আমাৰ গোটেই সন্মান চেছ কৰি পেলাইছা তুমি কি কি সন্মান শেষ কৰিলোঁ মই ভাইটি মইতো জানি বুজি একো ভুল কৰা নাই কিবা যদি ভুল হৈছে মোক ক্ষমা কৰি দিবা কি ভুল কৰিলোঁনো মই ভাইটি কি সন্মান শেষ কৰিলোঁ মই তোমালোকৰ মইতো যিমান পাৰোঁ কাম কৰিয়ে আছোঁ সকলোবোৰ ঘৰ মোচাপা ধুই চাফা কৰা ভাত বনোৱা সকলোবোৰ কৰিছোঁ দেখোন কুঁহি কাপোৰ চাপোৰ ধোৱা সকলোবোৰ কৰি আছোঁ মই কি ভুল কৰিলোঁনো ভাইটি কিবা যদি ভুল হৈছে মোক ক্ষমা কৰি দিবা সেইটোৱেতো ভুল হৈছে ঘৰৰ কাম কৰিবলৈহে মাতিছিলোঁ আলহী আগত দেখা দিবলৈ মাতা নাছিলোঁ নহয় কালি মোৰ লগৰ কেইজনী আহোঁতে নিজকে কিয় আকৌ মোৰ বৌ বুলি ক'ব লাগিছিলে ইমান চাকৰৰ নিচিনা আছে ইমান লেতেৰা কাপোৰ পিন্ধি মোৰ আলহীখিনি আগত ওলাবলৈ লাজ নালাগিলে তাকো আকৌ পৰিয়াল বুলি চিনাকি দিছে মই কিমান লাজ পাইছোঁ মোৰ সন্মান কিমান শেষ হৈছে জানানে তুমি বৌ তোমাক বৌ বুলি ক'বলৈ মোৰ লাজ পাওঁ কি যে কাপোৰ কিছুমান পিন্ধি থাকে ইমান অল্ড মডেল গাঁৱলীয়া ভূত মানে আকৌ চিনাকি দিবলৈ আহে চিনাকি নিদিলে নহয় নেকি বৌ তুমি চিনাকি নিদিয়া হয় ন আকৌ চিনাকি দিবলৈ আহিব লাগেনে চাহ দিছা চাহখিনি দি থৈ গুচি যাব পাৰা ন অকণ চিনাকি দি থাকিব লাগেনে ইমান লেতেৰা কাপোৰ পিন্ধি আৰু গোটেই ঘৰৰ কাম ঘৰ মুচিছা কিবা কৰিছা সেইবোৰ দেখি আছে ন চাকৰণী বুলি ক'লেনো কিয় একেবাৰে কিনো হয় ন কাম কৰা মানুহ বুলি ক'লেতো একো নহয় আলহী আগত আমাৰ সন্মানটো কমচে কম বাচিল হয় ন তোমাৰতো সন্মান নগ'ল হয় তোমাকতো সিহঁতে চিনি নাপায় ন একো চিনাকিটো কিয় দিব লাগিছিলে কোৱাচোন বাৰু কুঁহিয়ে কিমান লাজ পাইছে তুমি জানানে কি মই চিনাকি দিব নালাগিছিল বুলি মই নাজানিছিলোঁ ভাইটি মোক ক্ষমা কৰি দিবা তেওঁলোকে যেতিয়া মোক সুধিছে মই নকৈ কেনেকৈ থাকোঁ মোকতো তোমালোকে আগতে ক'ব লাগিছিল যে মই চিনাকি দিব নালাগে মই কেতিয়াও চিনাকি নিদিলোঁ হয় ভাইটি তোমালোকে যে মোক চাকৰৰ নিচিনা ব্যৱহাৰ কৰিছা চাকৰ বুলি কৈছা সিহঁতৰ আগত মইতো নাজানো মোক যদি তুমি আগতে কৈ থলা হয় মই তেনেকৈয়ে ক'লোঁ হয় একো কথা নাই মোক ক্ষমা কৰি দিবা মই নাজানাতেহে ভুল কৰি পেলালোঁ মই দিব নালাগিছিলে এতিয়া জানিছাতো আৰু যাতে নেক্সট টাইম এনেকুৱা ভুল নহয় আৰু নেক্সট টাইম প্ৰিয়ংকা এইখন ঘৰত ভৰি দিবলৈও নাহে বোৱাৰী তুমি চিন্তা নকৰিবা আপুনি মই তুমিতো মোক এবাৰো নজনালা তোমাক যে ইহঁতে চাকৰৰ নিচিনা ব্যৱহাৰ কৰিছে এনেকুৱা ব্যৱহাৰ কৰিছে তুমিতো মোক এবাৰ জনাব পৰা ন ভবা নাছিলোঁ ইহঁতে যে তোমাৰ লগত এনেকুৱা কৰিব ভাইটি বহুত সলনি হৈ গ'ল সি আগৰ দৰে হৈ থকা নাই ভাবিছিলোঁ ভাল খবৰটো তোমাৰ লগতে সিহঁতকো দিম সিহঁতেও ভাল পাব আনন্দ পাব কিন্তু মই মিছা আছিলোঁ সিহঁতৰ প্ৰতি মোৰ ধাৰণা আগৰ পৰাই মোৰ ভুল আছিলে সিহঁতক মই বুজি পোৱাত বহুত ভুল কৰিলোঁ প্ৰিয়ংকা পাৰিলে তুমি মোক ক্ষমা কৰি দিবা মোৰ কাৰণে তুমি ইয়াত আহি বহুত কষ্ট খাইছা মই তোমাক পঠাইছিলোঁ মোৰ কাৰণে তুমি আহিলা সিহঁতক চোৱা চিতা কৰিবলৈ কিন্তু তোমাক এনেকুৱা অপমান কৰিছে মই সকলো শুনি আছিলোঁ বাহিৰৰ পৰা তোমাক ইমান অপমান কৰিছে চাকৰ নিচিনা ব্যৱহাৰ কৰিছে তথাপিও তুমি মোক এবাৰো নকলা প্ৰিয়ংকা মোক ক্ষমা কৰি দিবা
ভাল খবৰ কি ভাল খবৰ অঁ ভাল খবৰ প্ৰিয়ংকা তুমি তোমাৰ ৰিজাল্ট লৈছানে নাই ৰিজাল্ট গম পোৱা নে নোপোৱা ৰিজাল্ট অঁ প্ৰিয়ংকা তোমাৰ APSC ৰিজাল্ট ওলালে তুমি পাছ কৰিছা তুমি চাগে গমেই নোপোৱা মই ৰিজাল্টটো লৈ তোমাৰ ওচৰলৈ দৌৰি আহিছোঁ আৰু ভাবিলোঁ ভাইটিহঁতকো দিওঁ সিহঁতেও ভাল পাব কিন্তু মই ভুল আছিলোঁ তোমাৰ ৰিজাল্ট ভাল হৈছে প্ৰিয়ংকা কি বাইদেউ APSC এক্সাম দিছিলে আৰু পাছো কৰিছে বৌ পঢ়াত ভাল আছিল বুলি আগতে শুনিছিলোঁ কিন্তু APSC ৰিজাল্ট APSC পাছ কৰিব বুলি ভবা নাছিলোঁ দাদা তই সঁচাই কৈছ বৌৰ ৰিজাল্ট ভাল হৈছে ভাল খবৰ দে তুমি যদি জানিছিলা মোক আগতে কিয় কোৱা নাছিলা বৌ যে ইমান চোকা বুলি ইমান পঢ়াত চোকা বুলি মইতো ভবা নাছিলোঁ বৌক আমি চাকৰিৰ নিচিনা ব্যৱহাৰ কৰিলোঁ তুমিতো মোক ক'ব পাৰিলা হয় ন হ'ব দিয়া বোৱাৰী তুমি জানিনো কি কৰিলা হয় নাজানিলা ভালেই হ'ল দিয়া মানুহক তুমি পঢ়া শুনাৰ চকুৰেহে চোৱা নেকি পঢ়া শুনা নাথাকিলে কি মানুহৰ মূল্য নাথাকে নেকি বৌ এতিয়া পঢ়া শুনা বুলিহে তুমি বৌক মানে ভাল ব্যৱহাৰ কৰিব লৈছা ন কিন্তু আগতে পঢ়া শুনা কম বুলি ভাবি তুমি চাকৰিৰ নিচিনা ব্যৱহাৰ কৰিলা সেইটো কেনেকুৱা কথা মানুহেই বোৱাৰী সকলো মানুহেই সকলোকে তুমি সমান চকুৰে চাব লাগে এইবোৰ আজিলৈকে নিশিকিলা ন হ'ব দিয়া তোমালোকে আমাক চাবও নালাগে আৰু আমি এখন ঘৰত দ্বিতীয় দিন ভৰিও নিদিওঁ প্ৰিয়ংকা ওলোৱা গৈ যোৱা মই তোমাক আৰু 1 মিনিটো ইয়াত থাকিব দিব নোৱাৰোঁ হ'ব দিয়ক মই ওলাওঁগৈ ৰ'ব আৰু মাৰ খবৰ কওকচোন মাৰ ভাল পাইছেনে মাৰ অপাৰেশ্যন হ'লনে ভালে মই ওলাওঁগৈ ৰ'ব মা ঘৰতে অকলে আছে চাগে ন মাৰ অপাৰেশ্যন মাৰ আকৌ কি হৈছিলনো দাদা মাৰ সৰু এটা অপাৰেশ্যন আছিলে ডক্টৰে 2 লাখ টকা বিচাৰিছিলে হৈ গ'ল এতিয়া ভালে অপাৰেশ্যনটো হৈ গ'ল দে তহঁতে মাৰ কথা ইমান চিন্তা কৰিব নালাগে মা ভালে আছে কি 2 লাখ টকা তই মোক কিয় নজনালি দাদা মোকতো এবাৰ জনাব পাৰিলি হয় তই ক'ৰ পৰা মেনেজ কৰিলি পইচা হ'ব ভাইটি হ'ব তই মাক এৰি থৈ আহোঁতে তই এইটো কথা নাভাবিলি আৰু এতিয়া তই সেইটো কথা নুশুনিলেও হ'ব দে মই মেনেজ কৰিলোঁ আৰু কিবা কৰি মাক মই মৰিব দিব নোৱাৰোঁ নহয় তই এৰি থৈ আহিব পাৰ কিন্তু মই মাক কেতিয়াও এৰিব নোৱাৰোঁ হ'ব দে ভালে আছে এতিয়া মা তই চিন্তা কৰিব নালাগে প্ৰিয়ংকা যোৱা তুমি ওলোৱা গৈ যোৱা জল্দি ৰ'ব মই আহি আছোঁ বোপা তই বোৱাৰীক লৈ আহিলি ভালেই কৰিলি সিহঁতৰ লগত আৰু ৰাখিব নালাগে সিহঁত কিমান অহংকাৰী হৈ গ'ল তই দেখিছ সিহঁতে বহুত সলনি হৈ গ'ল সিহঁতে আৰু মানুহৰ শাৰীত থকা নাই সিহঁতে আমাক চিনি নাপায় সেইবাবে আমিও আৰু আজিৰ পৰা চিনি নাপাওঁ বোপা মোৰ এটা ল'ৰা আৰু এজনী বোৱাৰী মোৰ কাৰণে মৰিলে সিহঁত আৰু মোৰ কোনো নহয় মোৰ এটাই ল'ৰা এজনী বোৱাৰী নহয় বোৱাৰী নহয় মোৰ এজনী ছোৱালী আজিৰ পৰা এজনী মোৰ বোৱাৰী নহয় মোৰ ছোৱালী মা এইবোৰ কথা বাদ দিয়ক আপুনি সুস্থ আছেনে মা আপুনি ভালে আছেনে বাৰু আপোনাৰ গা ভালেনে মা মোৰ ভালে এজনী মোৰ ভালেই দে আৰু তই আহিলি নহয় এতিয়াৰ পৰা আৰু ভাল হ'ম মই বহুত ভাল পাইছোঁ এতিয়া দে মা এতিয়াৰ পৰা চব ভাল হ'ব দিয়ক মোৰ ৰিজাল্ট পাইছেনে নাই মা মই পাছ কৰিলোঁ নহয় ৰিজাল্টটো পাইছোঁ মাজনী কিন্তু কি পাছ কৰিছ সেইটোহে বুজি পোৱা নাই তহঁতেও মোক এৰি থৈ নাযাওঁতো চাকৰি পাই লৈ মোক এৰি থৈ যাবিগৈ নেকি আকৌ অজয়ৰ নিচিনা মা কি যে কথাবোৰ কৈ আছে কিয় এৰি থৈ যাম মই আপোনাক কেতিয়াও এৰি থৈ নাযাওঁ মা আপোনাৰ এতিয়া সকলোবোৰ আশা মই পূৰণ কৰিম আপোনাৰ এটা আশা আছিল নহয় ভাল ঘৰ এটা বনোৱা এতিয়া মই আপোনাক ভাল ঘৰ এটা বনাই দিম যোনটো ঘৰত কেতিয়াও বৰষুণ পৰিলে পানী নপৰে মা আপুনি কোনো চিন্তা নকৰিব এতিয়াৰ পৰা সকলো আশা মই পূৰণ কৰিম আপোনাৰ কি সপোন আছিলে কি আশা আছিলে মোক এখন কাগজত লিখি দিয়ক বুজিছে মা মই সকলো এটা এটাকৈ পূৰণ কৰিব চেষ্টা কৰিম আপুনি খালি আমাক আশীৰ্বাদ দিব আমি যাতে আৰু আগুৱাই যাব পাৰোঁ মা মোৰনো কি আশা বোৱাৰী মোৰ একো আশা নাই তহঁতৰ লগত থাকিব পালেই মোৰ যথেষ্ট তহঁতে খালি মোক এৰি থৈ নাযাবি আৰু মোৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছে সদায় থাকিব মা আমি সদায় একেলগে থাকিম আপুনি কোনো চিন্তা নকৰিব আমি কেতিয়াও আপোনাক এৰি থৈ নাযাওঁ আপোনাৰ সকলো আশা এতিয়া আমি পূৰণ কৰিম মা আপুনি চিন্তা নকৰিব মোৰ মৰমৰ বোৱাৰীজনী